নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পলদাস চাওক আজিৰ বাতৰি ভীমখেনা যোৰহাট জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় সভাত গঠন কৰা হয় যোৰহাট জিলা সমিতিখনি নিউজৰ ৰিপৰ্ট অসম ভীমখেনা যোৰহাট জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় যোৰহাটৰ অসম সাহিত্য সভাৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত ভীমখেনাৰ যোৰহাট জিলা সমিতিখন গঠন কৰা হয় লগতে সংগঠনটোৰ পৰৱৰ্তী কাৰ্যসূচী আৰু কৰণীয় কামসমূহৰ ওপৰতো আলোকপাত কৰা হয় সুনমণি দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত যোৰহাট জিলা সমিতিখনৰ সভাপতি নগেন দাস আৰু কাৰ্যকৰী সভাপতি লাটমণি দাসকে মুখ্য কৰি মুঠ 31 জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় অনুষ্ঠানত অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী লোকসকলৰ সামগ্ৰিক উন্নয়ন সমবিকাশ আৰু সম অধিকাৰৰ প্ৰাপ্যৰ বাবে উক্ত সংগঠনটোৱে অনাগত দিনত কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে সভাপতি সত্যনাৰায়ণ দাসডাঙৰীয়া আছে প্ৰান্ত কুমাৰ দাসডাঙৰীয়া আছে ডিব্ৰুগড়ৰ পৰা কেন্দ্ৰীয় সমিতিৰ আমাৰ দুগৰাকী সন্মানীয় দুগৰাকী আমাৰ বাইদেউ আহিছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ তাৰিখত আমি ভীমখেনাৰ জিলা সমিতি যোৰহাটত আমি গঠন কৰি দিছোঁ 31 জনীয়া কমিটি তেওঁলোকক অভিনন্দন জনাইছোঁ আগলৈ ভীমখেনাৰ মজিয়াত থাকি ST/SCৰ পক্ষে মাতক চৰকাৰৰ ওচৰলৈ যাওক তাকে মই কৈছোঁ উক্ত অনুষ্ঠানত যোৰহাট জিলাৰ বহুকেইজন সমল ব্যক্তিৰ লগতে প্ৰান্ত কুমাৰ দাস সত্যনাৰায়ণ দাস মৃণালী মহন্ত গোস্বামী সুশান্ত দাস মহেশ্বৰ দাস ভাৰতী ফুকন জয়ন্ত শাস্ত্ৰী ৰেঞ্জাৰ টাই ৰিজুমণি হাজৰিকাকে মুখ্য কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল একে অনুষ্ঠানত দিহানাম পৰিৱেশন আৰু নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে আজি অসম সাহিত্য সভাৰ ভৱনত যোৰহাট জিলাত আমি জিলা কমিটি গঠন কৰিলোঁ 31 জনীয়া কমিটি সভাপতি এনেকে দাস ডাঙৰীয়া কাৰ্যকৰী সভাপতি আমাৰ শ্ৰীযুত লাটমণি দাস ডাঙৰীয়াক লৈ 31 জনীয়া কমিটি আজি গঠন কৰা হ'ল অসম ভীমখেনা যোৰহাট জিলা এই ভীমখেনা এইটোৱে আমাৰ উদ্দেশ্য যে লাঞ্ছিত শোষিত নিষ্পেষিত লোকৰ আমাৰ যিটো সাংবিধানিক ৰক্ষা কবচ যিটো সময়ে সময়ে বঞ্চিত হৈ আহিছোঁ সেইখিনি সুখ পৰিকল্পিতভাৱে চাবৰ কাৰণে আমাৰ আজি ভীমখেনা যোৰহাট জিলাৰ দায়িত্ব অৰ্পণ কৰা হ'ল আৰু আমি এটা ক্ষুদ্ৰ স্বাৰ্থ লৈ আগবঢ়া নাই এটা বৃহৎ স্বাৰ্থ লৈ নৈবৰীয়া লোকৰ আমাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ শিক্ষা স্বাস্থ্য অৰ্থনৈতিক ৰাজনৈতিক যি ভূমিধাৰ যি মেৰুদণ্ডহীন হৈ গৈছে তাক আমি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে গাঁৱে গাঁৱে আমাৰ এই যাত্ৰা প্ৰতিখন অনুসূচিত জাতি প্ৰতিখন অনুসূচিত জনজাতিৰ গাঁৱৰ এজন বিচাৰিছোঁ আমি যোৰহাট জিলা সভাপতি সম্পাদকক কাৰ্যকৰী সম্পাদক জনাইছোঁ যে আমাক এখন গাঁৱৰ পৰা এজন সৈনিক লাগে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সেই সৈন্যজন এইটো কাৰণেই লাগে আমাৰ ডাটা কালেক্ট কৰিম আমি যিহেতু আমাৰ সমস্যা শিক্ষাৰ যিটো সমস্যা আছে ৰাজনৈতিক যিটো সমস্যা আছে বিশেষকৈ ৰাজনৈতিক ধাৰা আমি অনাগত দিনত আমি ক'ব বিচাৰিছোঁ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি হৈ আমি 50 জন 2026 চনত নিৰ্বাচন খেলিবলৈ আমি ভীমখেনাৰ পৰা তৈয়াৰ কৰা আমাৰ সৈনিক এইটো গণতন্ত্ৰভাৱে আমি আগবাঢ়িব অকণমান জাষ্ট কৈ আজি পোনপ্ৰথমে মই অসম ভীমখেনাৰ সকলো কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আজি কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত যোৰহাট জিলা ভীমখেনাৰ 31 জনীয়া কমিটি গঠন কৰা হয় সেই গঠন কৰা কমিটিত কাৰ্যকৰী সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে মই যিমানখিনি পাৰোঁ মই আমাৰ যোৰহাট জিলাখন আগুৱাই নিম বুলি আজি মই তেওঁলোকৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ প্ৰথমে মই আমাৰ সংবাদকৰ্মীসকলক অসম ভীমখেনাৰ মজিয়াৰ পৰা বৈপ্লৱিক অভিনন্দন জনাইছোঁ হয় আজি আমি অসম ভীমখেনাই যোৰহাট জিলাত আহি আমাৰ যোৰহাট জিলাৰ সাধাৰণ সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সাধাৰণ সভাতে আমি এখন 31 জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰিলোঁ আমাৰ নগেন চন্দ্ৰ দাস ডাঙৰীয়া সভাপতি আৰু লাটু দাস ডাঙৰীয়া
কাৰ্যকৰী সভাপতি হিচাপে লৈ আমি এখন পূৰ্ণাংগ জিলা কমিটি গঠন কৰিলোঁ আৰু অনাগত দিনত আমি যোৰহাট জিলাৰ পৰা অসম ভীম সেনাৰ মজিয়াৰ পৰা অসমত 50 লাখ অনুসূচিত জাতি অসমত 50 লাখ অনুসূচিত জনজাতিৰ লোকৰ সৰ্বাংগীন উন্নতি সম বিকাশ আৰু সম মৰ্যাদাৰ কাৰণে আমি শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।